পৰিস্থিতি চিলাপথাৰত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কিয়নো উত্তাল প্ৰতিবাদী কাৰ্যসূচী এবাৰ ৰূপায়ণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বিজেপি চৰকাৰ গো বেক আদি ধ্বনিৰে আসতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি কিছু দৃশ্যাংশ দেখুৱাই গৈছো আৰু এইদৰে আসতে দৃশ্যাংশ দেখুৱাই গৈছো এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু একমাত্ৰ ডি ভোটাৰ প্ৰত্যাহাৰ দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে এইসকল লোকে ডি ভোটাৰ প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে ভূমি পট্টা প্ৰদান কৰাৰ আসতে দাবী উত্থাপন কৰিছে তীব্ৰ গণতান্ত্ৰিক আন্দোলনত নামি পৰিছে এইদৰে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে আমি দৃশ্যাংশ কিছু দেখুৱাই কৈছো হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বিজেপি চৰকাৰ গো বেক আদি বিভিন্ন শ্লোগানেৰে কপি উঠিছে চিলাপথাৰৰ মাজৰ বাৰীত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আমি দৃশ্যাংশ দেখুৱাই গৈছো হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বিজেপি চৰকাৰ গো বেক আদি ধ্বনিৰে কপি উঠিছে চিলাপথাৰৰ মাজৰ বাৰী আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলিও জানিব পৰা গৈছে হাতে হাতে অগ্নিশিখা দেখিবলৈ পোৱা গৈছে হাতে হাতে অগ্নিশিখা মুখত শ্লোগান আৰু হাতে হাতে অগ্নিশিখা হাতে হাতে প্লে কাৰ্ড মুখত শ্লোগানেৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বিজেপি চৰকাৰ গো বেক আদি বিভিন্ন শ্লোগানেৰে পৰিস্থিতি বা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে চিলাপথাৰৰ মাজৰ বাৰীত আৰু এই প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন ধেমাজি জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলিও জানিব পৰা গৈছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু লগতে অসমত বসবাস কৰা হিন্দু বাঙালীক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু এই অভিযোগ উত্থাপন কৰি এই সংগঠনটোৱে হিন্দু বাঙালীৰ দি ভোটাৰ প্ৰত্যাহাৰ কৰা ভূমি পট্টা প্ৰদান কৰা আদি বিভিন্ন দাবীৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলনত নামি পৰিছে আমি দৃশ্যাংশ দেখুৱাই গৈছো আৰু অসমত পুনৰলে কৈছো অসমত বসবাস কৰা হিন্দু বাঙালীক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি এই আচলতে এই সংগঠনটোৱে আৰু লগতে বাঙালীৰ দি ভোটাৰ প্ৰত্যাহাৰ কৰা ভূমি পট্টা প্ৰদান কৰা আদি বিভিন্ন দাবীৰে এইদৰে গণতান্ত্ৰিক আন্দোলনত নামি পৰিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু লগতে সময়সীমা বান্ধি দিয়া হৈছে আগন্তুক দুৰ্গা পূজালৈ আসলে সমস্যা যদি সমাধান নহয় বা আগন্তুক দুৰ্গা পূজালৈ সমস্যাৰ সমাধানৰ সময়সীমা ইতিমধ্যে বান্ধি দিছে এই সংগঠনটোৱে আৰু অন্যথা 2026 চনৰ নিৰ্বাচনত বিজেপি চৰকাৰক উফৰাই পেলোৱাৰো এতিয়া হুংকাৰ প্ৰদান কৰিছে এই সংগঠনটোৱে আৰু এইদৰে বিভিন্ন অভিযোগ উত্থাপন কৰি এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু লগতে অভিযোগ উত্থাপন কৰিছে যে শাসকীয় বিজেপি চৰকাৰে হিন্দু বাঙালীসকলক মাত্ৰ ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি আহিছে বাঙালীসকলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা শাসকীয় বিজেপি চৰকাৰ দিনত লাঞ্ছিত আৰু বঞ্চিত হ'বলগীয়া হৈছে বাৰে বাৰে বাঙালী জাতিক অসম চৰকাৰে ললিপপ খুৱাই ৰাখিছে বুলিও অভিযোগ উত্থাপন কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন এইদৰে গৰজি উঠা পৰিলক্ষিত হৈছে আৰু এইদৰে এক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু এইদৰে যুৱ ছাত্ৰ ফেডাৰেচনে অভিযোগ উত্থাপন কৰিছে শাসকীয় বিজেপি চৰকাৰে হিন্দু বাঙালীক মাত্ৰ ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰিছে সেই অভিযোগ উত্থাপন কৰি এইদৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু বাঙালীসকলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা শাসকীয় বিজেপি চৰকাৰৰ দিনত লাঞ্ছিত আৰু বঞ্চিত হ'বলগীয়া হৈছে এই অভিযোগ উত্থাপন কৰিছে আৰু লগতে বঙালী জাতিক আচলতে অসম চৰকাৰে ললিপপ খুৱাই ৰাখিছে বুলিও অভিযোগ উত্থাপন কৰিছে আৰু এইদৰে আচলতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু সময়সীমাও এতিয়া বান্ধি দিয়া হৈছে দুৰ্গা পূজালৈ সময়সীমা বান্ধি দিয়া হৈছে আৰু দুৰ্গা পূজাৰ সময়সীমা আগন্তুক সময়ছোৱালৈকে যদি এই সমস্যা সমাধান নহয় তেনেহ'লে 26ৰ নিৰ্বাচনত বিজেপি চৰকাৰক উফৰাই পেলোৱাৰো এতিয়া হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু লগতে অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তত অসমত বসবাস কৰা হিন্দু বাঙালীসকলক ডি ভোটাৰ অথবা বিদেশী জাননী দি কোনো ধৰণৰ আচলতে হাৰাশাস্তি কৰা নহ'ব বুলি আশ্বাস দিয়াৰ পিছতো হিন্দু বাঙালী লোকক ডি ভোটাৰৰ জাননী প্ৰেৰণ কৰি বাৰে বাৰে ন্যায়ালয়ৰ কাঠগড়াত থিয় কৰাই অহা কাৰ্য অত্যন্ত গৰিহণাযোগ্য বুলি এতিয়া গৰিহণা দিছে এইদৰে সংগঠনটোৱে আৰু এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু এইদৰে উত্তাল প্ৰতিবাদত কঁপি উঠিছে চিলাপথাৰৰ মাজৰ বাৰী এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছো বিশেষকে সবেই জ্ঞাত যেটো বর্তমান যেটো সিদ্ধান্ত লৈছে অসম গভর্নমেন্টে প্রথমতে আমার গোর্খা ভাইসকল বা খুচ রাজবংশীসকলৰ যেটো ডিভোটাৰ আজিৰ পৰা আৰু ডিভোটাৰ নাথাকে তাৰ লগতে আমাৰ হিন্দু বাঙালী সকলৰো ডিভোটাৰ নাথাকে বুলি ঘোষণা কৰিছিলে তাৰপিছত আকৌ দেখা গ'ল দুদিন পাছতে এই বস্তুটো আকৌ অকল আমাৰ ক্ষেত্ৰত হিন্দু বাঙালীৰ ক্ষেত্ৰত ডিভোটাৰটো থাকিব তাৰ মানে হিন্দু বুলি বিজেপি যিখন চৰকাৰ আহিছে হিন্দুৰ 90% ভোট পোৱাৰ পাছত 99% পোৱাৰ পাছত আজি অসম চৰকাৰ বনাৰ পাছত আজি হিন্দু বুলি সুৰক্ষিত আজি আমাৰ CM মহোদয়ে কৈ আছে বৰাকত কৈ আছে যে
সম্পূৰ্ণ হিন্দু বোলে তেখেতে অহাৰ পাছত পৰা সমস্যাই নাই, আধাৰ কাৰ্ডৰ সমস্যা আছিলে শেষ কৰি দিয়া, সম্পূৰ্ণ তেখেতে ভুৱা তথ্য দি আছে। তেখেতে কি কৰিছে, আজি এচি ৰুমত থাকি আজি এই গাছ লেভেলত কি হৈ আছে তেখেতে খবৰেই লোৱা নাই। কাৰণ তেখেতে কৈ আছে যে ডিবুটাৰ সমস্যা নাই। আমাৰ ৰঞ্জিত দাস মহোদয় তেখেতে কৈছে যে নগণ্য ডিবুটাৰ সমস্যা বুলি হিন্দু বাঙালীসকলৰ। কেনেকে নগণ্য? আজি হাজাৰ হাজাৰ মানুহৰ ডিবুটাৰ নটিচ আহিছে, আমি প্ৰমাণ দিব পাৰিম। এজন ব্যক্তিয়ে গৈ কোৰ্টত গৈ তাৰিখ মাৰি আছে, সিহঁতে 60-70 মাটি বিক্ৰী কৰি কেছ লৰি আছে। এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত এই যোৱা 5 বছৰৰ পৰা তেখেতে এই ডিবুটাৰ যিটো চিষ্টেমটো এইটো আৰু বেছি হৈছে যে আমি কৰিলে ক'ত পাইছো। আগত যেনেকে কম আছিলে এতিয়া বেছিকে আহি আছে। কাৰো ভৱিষ্যতত কোনো অদূৰ ভৱিষ্যততো দিন নাছিলে আগত অতীতত। আজি সেইসকল মানুহৰো দি আহিছে। তেখেতৰ পিতৃপুৰুষ কৈ 3 পুৰুষলৈকে দিয়ে নাছিলে। ইয়াত বসবাস কৰা অসমৰ খিলঞ্জীয়া হয়, অসমৰ ভূমিপুত্ৰ হয়, সেইসকল মানুহৰো আজি দি আহি আছে। কাৰণ ঠিক তাৰ পিছতো তেখেতে ফুলজানি মাৰি ভাষণ দি আছে যে আমি হিন্দু বাঙালীসকল আমাৰ ছিজনত বোলে 5 বছৰ কাৰ্যকালত মোৰ কাৰ্যকালত সুৰক্ষিত। আমি তেখেতৰ এই ভুৱা তথ্যটো সম্পূৰ্ণ ৰাইজৰ ওচৰত আমি উদঙাই দিছো। তেখেতে সম্পূৰ্ণ ভুৱা তথ্য দি মানুহক বিভ্ৰান্তি কৰিব বিচাৰিছে। আমি হিন্দু বাঙালীসকল এতিয়া ললিপপ খোৱা আৰু ল'ৰা ছোৱালী নাই, আমি ডাঙৰ হৈছো, আমি বুজি পাওঁ এতিয়া কিমান ললিপপ দিব আপোনালোকে হিন্দু বুলি। যদি আমি হিন্দুৱে হয়, অসমীয়া হিন্দু, বাঙালী হিন্দু বোলে চব বোলে হিন্দুৱে বোলে, তেখেতে ঘোষণা কৰিছে হিন্দুৰ ভিতৰত পাৰ্থক্য নাই। আজিকালি আমাৰ নামত ডিবুটাৰ থাকিব। যদি 71 আমাৰ যিটো 1971 যিটো আমাৰ অসম চুক্তি হৈছে, অসম চুক্তিৰ আগত যিখিনি মানুহ আহিছে তেখেতে কেলে হাৰাচমেণ্ট পাব ইয়াত? 71 পাছত মানুহ আমিতো বিচৰা নাই। যদি 71 পাছত কোনোবা আহিছে বাংলাদেশ আহিছে, খেদি দিয়ক, সমাধান কৰক, সেইটো চিৰস্থায়ীভাৱে সমাধান কৰক। এনেকে জুলাই ৰাখি মানুহক ব্লেকমেইল নকৰিব। তেখেতলোকে কৈ আছে, আজি ভাষণত আমি শুনিছো মিডিয়াত বিজেপি চৰকাৰত এনেকে বক্তব্য দি আছে, কিছুমান মন্ত্ৰী মুখ্যমন্ত্ৰীও দি আছে যে আজি আমাৰ চৰকাৰ থকাৰ কাৰণে বাঙালী হিন্দুখিনি সুৰক্ষিত, আমি নথকা হলে বাঙালী ব্লেকমেইল কৰি আছে। এনেকে সিহঁত নাথাকিলে আমি সুৰক্ষিত নহম। আমি তাৰ মানে বাঙালীখিনি সিহঁতক ভোট আৰু আল্টিমেট আকৌ ভোট দিব লাগিব, আকৌ চৰকাৰ আনিব লাগিব, তেতিয়া আমি সুৰক্ষিত। যদি বিজেপি চৰকাৰ নাহে তাৰমানে আমি অসুৰক্ষিত। তাৰমানে এইটো ব্লেকমেইল হলে নাই। এইবোৰ ব্লেকমেইল ৰাজনীতি ত্যাগ কৰক। আপুনি যদি সৎ বুদ্ধি আছে, আমি এতিয়াও বিচাৰিছো, আমি অনুৰোধ কৰি আছো অসম চৰকাৰক, মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো, আপুনি ডিবুটাৰটো অতি সোনকালে দুৰ্গা পূজাৰ আগত যদি আমাক এই ডিবুটাৰৰ সমস্যা সমাধান কৰি দিব পাৰে, আমি আকৌ 100% আপোনালোকক ভোট দিম, বিজেপি চৰকাৰ আকৌ আহিব। আৰু যদি নোৱাৰে তাৰ বিকল্প আমি ব্যৱস্থা ল'ম। হিন্দু বাঙালী এতিয়া আৰু ললিপপ খোৱা মানুহ নাই, আমি চব সম্পূৰ্ণ বুজি পাইছো। আপোনাৰ চক্ৰান্ত, আপোনাৰ সম্পূৰ্ণ, আৰু আমি এটা বিশ্বাস এতিয়া মনত আমাৰ এনেকে বিশ্বাস হৈ আছে যে এই বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ থকা হতে আমি কেতিয়াও আমাৰ বাঙালীৰ সমস্যাখিনি সমাধান কৰিব নোৱাৰিম, বা তেখেতলোকে সমাধান কৰি নিদিয়ে, সিহঁতৰ ইচ্ছাই নাই বুলি স্পষ্ট হৈছে। আৰু আমি বিশেষকে তেখেতক এটাই অনুৰোধ, দুৰ্গা পূজাৰ আগত যদি সৎবুদ্ধি আহে, দুৰ্গা পূজাৰ আগত আমাৰ ডিবুটাৰটো সমাধান কৰি দিয়ক, মাটিৰ পট্টাখিনি আমাৰ সমাধান কৰি দিয়ক, তেতিয়াহ'লে হিন্দু বাঙালীসকলে চিন্তা কৰিব আকৌ বিজেপি চৰকাৰ। প্ৰথমতে আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছো। আজি আমি অসমত বসবাস কৰি থকা, আজি 55 লাখ হিন্দু বাঙালীসকল বসবাস কৰি থকাৰ পিছতো আজি যি ধৰণে বিজেপি চৰকাৰে কৌশলগতভাৱে একটা বক্তব্য ৰাখে, তাৰ আমি পূৰ্ণ বিৰোধিতা কৰিছো। আৰু আজি আপোনালোকে চাওক, আমি ইয়াত বসবাস কৰি থকা হিন্দু বাঙালীসকলে, আমি আজি অসমত বসবাস কৰি থকা হিন্দু বাঙালীসকলে বিজেপিয়ে যি প্ৰতাৰণা কৰিছে, সেই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।